হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিছকাছ কৰিম এখন নটিফিকেশ্যন এই নটিফিকেশ্যনখন আহিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা চ' ইয়াতে কেইটামান পষ্টৰ কাৰণে পৰীক্ষাৰ ইয়াতে স্কেডুল কৰা হৈছে ডেট অফ ৰিটেন টেষ্ট ঠিক আছে চ' 22 আৰু 23 আগষ্ট 2026 আপোনালোকৰ এক্সাম হ'ব ইয়াতে ফিল্ড এছিষ্টেণ্ট গ্ৰেড 3 22 আগষ্টত পৰীক্ষা আছে 10 AM to 12 noon লেবৰেটৰী এছিষ্টেণ্ট 22তে হ'ব 2 PM to 4 PM লেব এছিষ্টেণ্ট গ্ৰেড 4 এইটো 2 PM to 4 PM আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 10 AM to 12 noon 23 আগষ্ট 2026 ঠিক আছে এতিয়া আপোনালোকে ক'ব যে এই নটিফিকেশ্যনখন এই পৰীক্ষাখিনি আপোনালোকে যোনখিনি 2025ত আপোনালোকে এপ্লাই কৰিছিলে সেইখিনি পোষ্ট হয় নেকি সেইটোৰ ওপৰত আপোনালোকৰ অলপ ডাউট আছে চ' মই সেই ডাউটটো ক্লিয়াৰ কৰিম ইয়াতে আৰু লগতে আপোনালোকক কৈ লৈছোঁ আপোনালোকে যদি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে বা পৰীক্ষা দিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াতে এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে মোৰ ওচৰত ইয়াতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্ট বুলি 300 ৰুপিছত এভেইলেবল আছে ইয়াতে অ'ভাৰঅল গোটেইখিনি পাই যাব এজ পাৰ চিলেবাছ ঠিক আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মত আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং থাকে সেইখিনিৰ কাৰণে এক্সপ্লেনেশ্যনো পাই যাব গোটেইখিনি ডিটেইলছত দিম আপোনালোকে যদি ইণ্টাৰেষ্টেড এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ অলৰেডি লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ আপোনালোকে জানে কম্পিটিটিভ এক্সামছবিলাকৰ ম'ৰলেছ চিলেবাছবিলাক অলমষ্ট আইডেণ্টিকেল হয় চ' সেইটো কাৰণে আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব ঠিক আছে চ' এতিয়া ভিডিঅ'টোলৈ বেক হৈছোঁ মানে মেইন টপিকটোলৈ চ' ইয়াতে যোনখিনি এডভাৰটাইজমেণ্ট ওলাইছিলে এই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট লেব এছিষ্টেণ্ট লেবৰেটৰী এছিষ্টেণ্ট তাৰপিছত ফিল্ড এছিষ্টেণ্ট এই গোটেইখিনি ইয়াতে যদি আপোনালোকে এডভাৰটাইজমেণ্টটো চাই এডভাৰটাইজমেণ্ট নম্বৰ 12 2024 হয় ঠিক আছে এডভাৰটাইজমেণ্ট নম্বৰ DRA 12 2024 ইয়াতে দিয়া আছে আৰু যোনটো আপোনালোকে লাষ্ট টাইম এপ্লাই কৰিছিলে সেইটো যদি চাই এতিয়া সেই লাষ্ট ইয়াৰৰ যোনখন এডভাৰটাইজমেণ্ট আছিলে সেইটো এডভাৰটাইজমেণ্ট নম্বৰ 4 2025 আছিলে 2025ৰ 4 নম্বৰ এডভাৰটাইজমেণ্ট আছিলে আৰু ইয়াতে যোনখিনি পোষ্ট ওলাইছিলে এইবাৰ যোনখিনি এক্সাম স্কেডুল কৰিছে তাৰ লগত পোষ্টখিনিৰ নাম নিমিলে অকল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টটো মিলে এইটো 2025ৰ এডভাৰটাইজমেণ্ট ঠিক আছে যোনটো আপোনালোকে লাষ্ট ইয়েৰ এপ্লাই কৰিছিলে ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 10টা পোষ্ট আছিলে জুনিয়ৰ একাউণ্টেণ্টৰ 10টা আছিলে ফাৰ্মাচিষ্টৰ এটা আছিলে তাৰপিছত ছেকশ্যন এছিষ্টেণ্টৰ 3টা আছিলে জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ 4টা আছিলে চ' ইয়াতে এনেকুৱা ধৰণৰ পোষ্ট আছিলে কিন্তু তাতে আপোনালোকে যদি এইবাৰ যোনখন স্কেডুল দিছে চ' সেইখনত যদি চাই তেতিয়াহ'লে সেইখনত এই পোষ্টখিনি নাই চ' এই যোৱাবাৰ যোনটো 2025ৰ এডভাৰটাইজমেণ্ট আছিলে সেইখিনিৰ এক্সাম নটিফিকেশ্যন এইখন নহয় এইখন 2024ৰ এক্সাম নটিফিকেশ্যন চ' এতিয়া চাগে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অলপ লেট হৈছে বস্তুবোৰ চ' সেইটো কাৰণে 2024ৰ পৰীক্ষা কণ্ডাক্ট কৰিছে এইবাৰ ঠিক আছে 2024ৰ এডভাৰটাইজমেণ্টৰ পৰীক্ষাবিলাকৰ পোষ্টবিলাকৰ ৰিটেন এক্সামৰ স্কেডুল কৰিছে এতিয়া 2026ত আৰু লগতে 2025ৰ পৰীক্ষাটো আপোনালোকে এইখন দেখি পেলাই নাভাবিব যে 2025ৰ এডভাৰটাইজমেণ্টৰ এক্সামছবিলাক যদি 2024ৰখিনি 2026ত কণ্ডাক্ট কৰিছে 2025ৰখিনি চাগে 2027 পাবগৈ তেনেকুৱা বুলি কথা নাই মোৰ মতে কিবা কাৰণে এইটো ইয়াত তেওঁলোকৰ কিবা কাৰণে কিবা চাগে ইছ্যু হৈছিলে কিবা কোৰ্ট কেছেছ হৈছিলে বা কিবা কিবি তেনেকুৱা ধৰণৰ কিবা ডিপাৰ্টমেণ্টেল প্ৰব্লেম হ'ব পাৰে ঠিক আছে সেইটো কাৰণে হয়তো লেট হৈছিলে 2 বছৰ এনেই জেনেৰেলি ইমান লেট নহয় আৰু এই 2025ৰ যোনখিনি এডভাৰটাইজমেণ্ট সেইখিনিৰ পৰীক্ষা এইটো বছৰতে চাগে তেওঁলোকে কণ্ডাক্ট কৰিব ঠিক আছে এতিয়াতো আগষ্টত এইখিনি স্কেডুল কৰা হ'ল চ' আগষ্টলৈকে পৰীক্ষা নহয় হয়তো আপোনালোকে ছেপ্টেম্বৰ নেক্সট মাহত আপোনালোকে পাই যাব আৰু যদি ছেপ্টেম্বৰত এক্সাম হয় 2025ৰ এডভাৰটাইজমেণ্টখিনিৰ তেতিয়াহ'লে আপোনালোকে সেইখিনিৰ নটিফিকেশ্যন আগষ্ট মাহত পাই যাব ঠিক আছে যদি মই কিবা এনেকুৱা ইনফৰমেশ্যন পাওঁ মই নিশ্চয় ভিডিঅ' বনাম কেতিয়াবা মোৰ মিছ আউট হৈ যায় চ' সেইটো কাৰণে আপোনালোকে অকণমান ভিজিলেণ্ট হৈ থাকিব অকণমান চাৰ্চ কৰিব বস্তুবোৰ কেতিয়াবা মোৰো কিছুমান বস্তু মিছ আউট হৈ যায় কাৰণ বহুতবিলাক এক্সামৰ বস্তু মোৰ চেনেলত কভাৰ কৰোঁ চ' সেইটো কাৰণে কেতিয়াবা কিবা কিবি মিছ হৈ যাব পাৰে চ' সেইটো কাৰণে আপোনালোকেও আপোনালোকৰ ফালৰ পৰা অকণমান বস্তুখিনি কনচিয়াছ হৈ থাকিব ঠিক আছে চেক কৰি থাকিব চ' ইয়াতে এইখিনি যিসকলে এপ্লাই কৰিছিল তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু ইয়াতে লিষ্ট অফ কেণ্ডিডেটছো তেওঁলোকে দিছে চ' লিষ্ট অফ কেণ্ডিডেটছখনো মই এইখিনিৰ এই নটিফিকেশ্যনখনৰ বাৰু মই
আপোনালোকৰ যোনখন কি বুলি কয় লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে এবাৰ চাই ল'ব যোৱা বছৰৰ মোৰ মতে এইখন যোৱা বছৰ নহয় 2024 এডভাৰটাইজমেণ্ট বুলি অলৰেডি মেনশ্যন আছে অফিচিয়েল নটিফিকেশ্যনত তথাপিতো আপোনালোকৰ নাম চাম ইয়াত আছে নেকি আপোনালোকে এপ্লাই কৰিছিল নেকি হয়তো পাহৰি যাব পাৰে কাৰণ 2024ৰে কথা চ' সেইটো কাৰণে আপোনালোকে এবাৰ ইয়াতে চাই ল'ব ঠিক আছে নটিফিকেশ্যনখন চ' সেইটোৱে ক'লোঁ আৰু বেলেগ আৰু একো নাই ইয়াতে লিখিছে পোষ্ট অফ এইটো আপোনালোকে ইয়াতে লিষ্ট অফ কেণ্ডিডেটছ আছে মই আপোনালোকক এইখনৰ মই হেৰিটো দি দিম লিংকটো দি দিম আপোনালোকে এবাৰ লিংকত গৈ পেলাই চাই ল'ব নিজৰ নাম ইয়াতে আছে নেকি এবাৰ চাৰ্চ কৰি চাই ল'ব ঠিক আছে তেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ব মোৰ মতে এইখন 2024 এডভাৰটাইজমেণ্টৰ বেলেগ কিছুমান পষ্টৰ কাৰণ ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টটোৱে মিলিছে বাকীকেইটা মিলা নাই যোনখিনি 2025ৰ এডভাৰটাইজমেণ্টত আছিলে ঠিক আছে চ' সেইটো কাৰণে আৰু বাকী যদি ইয়াৰ ওপৰত আৰু কিবা এডিশ্যনেল ইনফৰমেশ্যন পাওঁ মই নিশ্চয় শুনাম কাৰণ যোৱা বছৰ যোনটো এডভাৰটাইজমেণ্ট আছে তাতে দেখিছে ছেকশ্যন এছিষ্টেণ্ট জুনিয়ৰ ইলেক্ট্ৰিচিয়ান ফাৰ্মাচিষ্ট চ' তেনেকুৱা ধৰণৰ জুনিয়ৰ একাউণ্টেণ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তেনেকুৱা পষ্ট আছিলে কিন্তু ইয়াতে যোনটো পৰীক্ষা স্কেডুল কৰা হৈছে তাত অকল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টটো মিলিছে বাকীকেইটা পষ্ট মিলা নাই ঠিক আছে চ' সেইটো কথা আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কথা ক'লোৱে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব তাৰ বাহিৰেও আছাম হোমগাৰ্ড ছাৰ্ভিচৰ পৰীক্ষাও আহি আছে মানে এইটো বছৰ লাষ্টৰ ফালে হ'ব চাগে চ' তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ অন পেপাৰটো 275 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ তিনিখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ 75 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ ওপৰত মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্টৰ ছফিয়াৰ মানে ড্ৰাইভাৰৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে ADRE 3 ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰছো পাই যাব ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিছ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মই ক'লোৱে নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চলৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম